ডাঙৰ প্ৰশ্ন এটা যে কি হ'ব ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ভৱিষ্যত বানে সৰ্বস্বান্ত কৰিলে যোৰহাটৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক বান শুকোৱাৰ 20 দিনৰ পিছতো বহু বাগিচাত এতিয়া আবদ্ধ হৈ আছে পানী জীৱিকাৰ একমাত্ৰ সম্বল বাগিচাখন নষ্ট হোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে খেতিয়কসকলৰ মাজত এই মুহূৰ্তত মই আন এটা বিশেষ দৃশ্য দেখুৱাবলৈ মই এখন চাহ বাগিচাৰ মাজত উপস্থিত হৈছো যে এই চাহ বাগিচাখনৰ অৱস্থা চাওক যে উজনি অসমৰ এই তিনিওখন চাহ বাগিচাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা যথেষ্ট আৰু বিশেষত যোৰহাট জিলাত ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰায় 20,000 ক্ষুদ্ৰ চাহ খেতিয়ক আছে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ যি চাহ বাগিচাসমূহ সেই চাহ বাগিচাসমূহৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালৰ স্বাৱলম্বী হোৱাৰ কথাই নহয় যে অসম চৰকাৰকো তেওঁলোকে এক বৃহৎ ৰাজহ যোগান ধৰি আহিছিল কিন্তু এই প্ৰলয়ংকৰী বানত চাহ বাগিচা অৱস্থা একেবাৰে দুখ লগা হৈ গ'ল মোৰ সতীৰ্থই খুব ক্লজকৈ দেখুৱাব যে এইসমূহ চাওক চাহ গছ ইতিমধ্যে মৰি শেষ হৈ গৈছে আৰু বহু চাহ বাগিচাৰ পৰা এতিয়াও পানী ওলোৱা নাই মই আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ কিমান ক্ষতি হ'ল আমাৰ মোটামুটি আপোনাৰ 90% লছ হৈছে কাৰণ এই পানী সোমাই যোৱাৰ পিছত আমাৰ যি চাহ গছৰ যিখিনি অংশ এইখিনি কমপ্লিট ডুবি গৈছে